নমস্কাৰ আপোনালোককে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এইকেইদিন বহুতে কমেণ্ট কৰিছিল যে কাউন্সিলিঙৰ প্ৰচেছৰ ওপৰত ভিডিঅ' দিব লাগে। তো মানে এতিয়া এছ এছৰ ফাৰ্মাচী বি ফাৰ্ম আৰু ডি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিলে। তো নেক্সট প্ৰচেছ কি, তো তাৰ ওপৰত বহুতে সুধিছিলে। তো এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'ব। তো আপোনালোকে কাউন্সিলিঙৰ কাৰণে আপোনালোকক ইমেইল কৰিব নে, ন'টিচ দিব নে, ফোন কৰিব, বা অনলাইন হ'ব নে অফলাইন হ'ব। তো বহুতে এইবিলাক কুৱেশ্যন সুধিছিল আৰু কলেজ কেনেকৈ চিলেকশ্যন কৰে। তো এই ভিডিঅ'টোত যিমান পাৰোঁ সিমান ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিল তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আৰু আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া আমি এই ভিডিঅ'টোত ক'ম যে এতিয়াতো ৰিজাল্ট দিলে, ৰিজাল্ট দিয়াৰ পিছত কি, তো আপোনালোকে কাউন্সিলিং হ'ব। তো কাউন্সিলিঙৰ কাৰণে ন'টিচ দিব। তো ন'টিচখনত থাকিব আৰু ডেট, তাৰপিছত টাইম, ক'ত কাউন্সিলিং হ'ব, এই সকলোবিলাক কাউন্সিলিঙৰ ন'টিচত থাকে। তো যি কাউন্সিলিং হয় সেই কাউন্সিলিঙত আপোনালোকক কাউন্সিলিঙৰ মানে বৰ্ডৰ ফালৰ পৰা তেওঁলোকে কল কৰি নামাতে। তো এটা ৱেবছাইট, তো এণ্ট্ৰেন্স এক্সামটো SSUHS মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰে, কিন্তু যিটো কাউন্সিলিং আছে কাউন্সিলিংটো SSUHS কণ্ডাক্ট নকৰে। তো কাউন্সিলিংটো কণ্ডাক্ট কৰাই ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ DME বুলি জনা যায়। তো DME কণ্ডাক্ট কৰায়। তো কাউন্সিলিঙত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ ৱেবছাইটত ন'টিচ দিয়ে, আৰু নিউজ পেপাৰবিলাকতো ন'টিচ দিয়ে। তো নিউজ পেপাৰবিলাকো আপোনালোকে চাই থাকিব পাৰিব। তো নিউজ পেপাৰতো ন'টিচবিলাক পাই যাব। আৰু আমাৰ চেনেলত কাউন্সিলিঙৰ ন'টিচ আহিলেতো ভিডিঅ' দিয়ে দিম বাৰু। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এতিয়া আপোনালোকক এটা কথা কৈ দিছোঁ যে আপোনালোকে যদি অসম ফিউচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰে তেনেহ'লে জইন হৈ ল'ব পাৰিব। তো ইয়াতে পূৰা লেটেষ্ট ফাষ্টেষ্ট কাউন্সিলিং এডমিশ্যন সকলোবিলাকৰ ন'টিচবিলাক দিয়া হ'ব। তো কাউন্সিলিঙৰ আপোনালোক সকলোবিলাক গাইড কৰা হ'ব, লগতে এডমিশ্যনৰ কাৰণে আপোনালোকক হেল্প কৰা হ'ব। তো মানে টাইম টু টাইম আপডেট পাব পূৰা মানে এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট বা তো এতিয়া ফাৰ্মাচীৰ ক্ষেত্ৰত আপোনালোকক মানে কলেজবিলাকৰ গভাৰ্ণমেণ্ট কলেজ মেইনলি, তো গভাৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্টবিলাক থাকিব। তো তেনেকৈ সেই গ্ৰুপবিলাকৰ ষ্টুডেণ্টবিলাকো থাকিব। তো আপোনালোকে গ্ৰুপটোত জইন হৈ ল'ব খুজিলে জইন হৈ ল'ব পাৰিব। তো ফ্ৰী গ্ৰুপো আছে, পেইড গ্ৰুপো আছে। পেইড গ্ৰুপটো মানে আপোনালোকে ফাষ্টেষ্ট নটিফিকেশ্যন পাব। তো 79 ৰুপিজ হয়, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনাক কণ্টেক্ট কৰিব পাৰিব। তো আপোনালোকে গম পালে, তো ন'টিচ ক'ত দিব, DME ৱেবছাইটত এই কাউন্সিলিঙৰ ন'টিচবিলাক দিব। আৰু নিউজ পেপাৰতে দিয়ে, তেওঁলোকে এখন ইংলিছ নিউজ পেপাৰ আৰু এখন লোকেল নিউজ পেপাৰ, দুখন নিউজ পেপাৰত মানে ন'টিচবিলাক দি দিয়ে। তো সেইটো হৈ গ'ল। এতিয়া কাউন্সিলিঙৰ ন'টিচত কি দিব, তো আপোনালোকে সকলোৰে নিজে নিজে ৰেংক পাইছে। তো ৰেংকবিলাক আপোনালোকৰ প্ৰায় 9000 ৰেংক মানলৈকে ৰেংক আছে। আৰু আপোনালোক এটা কথা জনাই দিওঁ যে এই যিবিলাক ৰেংক আছে এই ৰেংকবিলাক সকলোৰে ইউনিক, মানে ছেম ৰেংক কাৰোৱে নাই। তো আপোনালোকৰ মাৰ্ক ছেম মাৰ্ক থাকিব পাৰে, তো মাৰ্ক 55 বা 60, 70 মাৰ্ক, 80 মাৰ্ক তো ছেম থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু যিটো ৰেংক আছে 1 ৰেংক, 2 ৰেংক, 500 ৰেংক, 1000 ৰেংক, মানে সকলোবিলাক ৰেংক যিমানলৈকে আছে, তো ৰেংক চবৰে স্পেচিফিক। তো এটা ৰেংক এজন পাৰ্চনৰে আছে। আৰু যোৱা বছৰ বেলেগ আছিলে, তো যোৱা বছৰ বি ফাৰ্মৰ কাৰণে মানে ৰেংক বেলেগ আছিলে, ডি ফাৰ্মৰ ৰেংক বেলেগ আছিলে। কিন্তু এইবাৰ তেনেকুৱা নহয়, এইবাৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম তো দুয়োটাৰ কাৰণে ৰেংক ছেমে। তো এতিয়া বহুতে সুধিছে কাউন্সিলিঙত কেনেকৈ মাতিব। কাউন্সিলিঙত মতাৰ একো মানে তেনেকুৱা নহয় যে বেলেগকৈ মানে ৰেংক দি কিনে মাতিব। তো কেনেকৈ মাতিব কাউন্সিলিঙত, তো ন'টিচখনত লিখা থাকিব। তো বি ফাৰ্মৰ কাৰণে ইমান ৰেংকৰ পৰা ইমান ৰেংক, তো চামথিং 1ৰ পৰা 20লৈকে, আৰু এক্সাম্পল এইবিলাক। তো 1ৰ পৰা 20লৈকে মাতিছে আনৰিজাৰ্ভড, তেনেকৈ মানে মেনশ্যন কৰি দিব। তো কাউন্সিলিং ন'টিচখনত থাকিব তাৰিখটো, কাউন্সিলিঙৰ তাৰিখ, কাউন্সিলিঙৰ ডেট, তো ডকুমেণ্ট, তাৰপিছত কি ক'ত কাউন্সিলিং হ'ব সেইটো থাকিব। আৰু কাউন্সিলিংটো অফলাইনে হয়। তো কাউন্সিলিঙৰ ন'টিচৰ আগত বা এতিয়া আপোনালোক কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিব খোজে এপ্লাই কৰিব পাৰিব, সেইটো বেলেগ হয় বাৰু। বাকী SSUHSৰ মানে যিবিলাক আছাম মেডিকেল কলেজ বা ডি ফাৰ্ম আৰু গুৱাহাটী মেডিকেল কলেজ শিলচৰ, এইবিলাকৰ কাৰণে আপোনালোকে মানে এক্সট্ৰাকৈ এপ্লাই কৰিব নালাগে। তো আপোনালোকৰ ৰেংকটোৰ পাছতে তো DMEৰ ৱেবছাইটত কাউন্সিলিং দিব, কাউন্সিলিঙৰ ন'টিচ, তাৰপিছত আপোনালোকে কাউন্সিলিঙত যাব লাগিব। তো কাউন্সিলিংটো মেইনলি অফলাইন। তো গুৱাহাটীত DME মানে খানাপাৰাত আছে এইটো অফিচ। তো খানাপাৰাত গৈ কিনে আপোনালোকে কাউন্সিলিং কৰিব লাগিব। তো কাউন্সিলিঙত কি কৰে, তো কাউন্সিলিঙত কৰে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে, অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ ডকুমেণ্টবিলাক চেক কৰা নাছিলে। তো তেওঁলোকে ডাইৰেক্টলি সকলোবিলাক একচেপ্ট কৰি কিনে ডকুমেণ্ট আপলোড দিব লগা হোৱা নাছিলে অনলাইন এপ্লাই কৰোঁতে। এতিয়া মানে আপোনালোকে ডকুমেণ্টবিলাক লৈ যাব লাগিব। তো ডকুমেণ্টৰ লিষ্ট দিব। তো আমি ডকুমেণ্টৰ ভিডিঅ'বিলাক বনাইছোঁ, তথাপিতো আৰু এবাৰ কৈ দিওঁ। তো আপোনালোকৰ মেট্ৰিক, হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, এডমিট কাৰ্ড, তাৰপিছত PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, তাৰপিছত নেক্সট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, জেনেৰেলৰ কাৰণে কাষ্ট চাৰ্টিফিকেট নালাগে,
বাকী বেলেগবিলাকৰ কাষ্ট চাৰ্টিফিকেট আৰু OBC ৰ কাৰণে এখন এক্সট্ৰা চাৰ্টিফিকেট NCL চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনালোকৰ OBC এক্সট্ৰা হয় মানে মৰাণ, মটাক, কোচ ৰাজবংশ এইবিলাক হয় তাৰে চাৰ্টিফিকেট লাগিব। নেক্সট আপোনালোকৰ PRC খন লাগিব। বাকী এইখিনিয়ে ডকুমেণ্ট লাগে। তো স্ক'ৰ কাৰ্ড আৰু সেইখিনিও লাগিব বাৰু। তো এইখিনি ডকুমেণ্ট, এই যিখিনি ডকুমেণ্ট আছে এই ডকুমেণ্টখিনি আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লৈ যাব লাগিব। তো অৰিজিনেল জেৰক্স দুয়োখিনিয়ে লৈ যাব। আৰু কাউন্সিলিঙৰ মানে কেনেকৈ মাতে সেইটো কৈছিলোঁ। তো আপোনালোকৰ ৰেংক ৱাইজ মাতিব, মানে আনৰিজাৰ্ভৰ কাৰণে ইমান ৰেংকৰ পৰা ইমান ৰেংকলৈকে বা OBC ইমান ৰেংকৰ পৰা ইমান ৰেংকলৈকে। তো তাত ৰেংক দি দিব, মানে এটা ৰেঞ্জলৈকে। তো এটা বিটুইন মানে তো ৰেংকটো দি দিব, সেই ৰেংকটো মতে যাব লাগিব। ছাপ'জ আমি ধৰিছোঁ 100 1ৰ পৰা 100 ৰেংকলৈকে মাতিছে। তো যদি আপোনালোকৰ ৰেংকটো 100ৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে যাব পাৰিব। তো তেনেকৈ কেটেগৰী আছে ৰেংক দি দিব। ছাপ'জ আপোনালোকৰ ৰেংক আছে মানে 5000, কিন্তু কাউন্সিলিঙত মাতিছে 100 ৰেংকলৈকে, তেতিয়া আপোনালোকে যাব নোৱাৰে। তো গ'লেও একো লাভ নহ'ব, মানে ৰেংকটো দিয়ে দিব। তো সেই ৰেংক মতে আপোনালোকৰ কাউন্সিলিঙত যাব লাগিব। তো কাউন্সিলিঙত কি কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যনেই হয়। তো তাত যদি আপোনালোকৰ সকলোবিলাক ডকুমেণ্ট ঠিকে থাকে বা চিট কেপাচিটি থাকে, মাৰ্ক ভালে থাকে, তো তেনেহ'লে আপোনালোকক চিটটো দি দিব। তো এতিয়া চিট চিলেকশ্যন, তো চিটটো কেনেকৈ চিলেকশ্যন কৰিব। তো আপোনালোকে কাউন্সিলিঙত মানে আপোনালোকক এখন ফৰ্ম দিব, এইটো অফলাইন ফৰ্ম দিব। তো তেওঁলোকৰ ৱেবছাইটত দি দিব, সেইখন প্ৰিণ্ট আউট কৰিব লাগিব। তো প্ৰিণ্ট আউট কৰি সেইখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি মানে কাউন্সিলিঙত লৈ যাব লাগিব। তো তাত মানে কলেজ চইচ কৰা অপশ্যন আছে, মানে তাত কলেজৰ প্ৰিফাৰেঞ্চ দিব লাগিব। তো 3-4খন কলেজ যি প্ৰিফাৰেঞ্চ দিয়ে, তো তাত আপোনালোকে যোনখন কলেজত মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ তেনেকৈ দিব পাৰিব। তো আপোনালোকে প্ৰিফাৰেঞ্চ দিয়াৰ পিছত তাত আপোনালোকৰ কেটেগৰী চাব, তাৰপিছত চিট আছে নে নাই চাব, কলেজ চাব, এই সকলোবিলাক চেক কৰি কিনে আপোনালোকক চিটটো দি দিব। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে এনেকুৱা নহয় যে কাউন্সিলিঙত মতা মানে চিট পোৱা। তো কাউন্সিলিঙত মাতিলেও আপোনালোকৰ চিট নাথাকিলে চিট নাপাব পাৰে, বা ডকুমেণ্ট ঠিক নাথাকিলেও চিট নাপাব পাৰে। তো কাউন্সিলিংটো মানে ভেৰিফিকেশ্যন এইবিলাকৰ কাৰণে, চিট চিলেকশ্যন এইবিলাকৰ কাৰণে মাতে। তো নেক্সট কাউন্সিলিং হৈ গ'ল, কাউন্সিলিঙৰ দিনাই আপোনালোকে তাত এডমিশ্যন ফিজ দিব নালাগে। তো কাউন্সিলিঙত এটা 500ৰ পৰা 700 টকা ফিজ লয়। তো সেইটো অফলাইনে হ'ব বাৰু, তেওঁলোকক মানে কেছ পইচা দিব লাগিব। তো 500ৰ পৰা 700 টকা কাউন্সিলিঙত দিব লাগিব। বাকী এডমিশ্যন ফিজ যিমান হয়, এডমিশ্যন ফিজটো আপোনালোকে কাউন্সিলিঙত দিব নালাগে। তো কাউন্সিলিঙৰ কেইদিনমান পিছত আপোনালোকক নটিচ দিব, তো এডমিশ্যনৰ কাৰণে নটিচ দিব। তো যিখন কলেজত আপোনালোকে চিট পায় সেই কলেজখনত গৈ কিনে আপোনালোকে এডমিশ্যন কৰিব লাগিব। তো সেই কলেজখনত আপোনালোকৰ ডকুমেণ্টবিলাক আপোনালোকে দিব লাগিব, দেখুৱাব লাগিব। ডাবল ডকুমেণ্ট চেক হ'ব। তো আপোনালোকৰ কাউন্সিলিঙতো ডকুমেণ্ট চেক হ'ব। কাউন্সিলিঙত ডকুমেণ্টবিলাক ঠিকে থাকিলে একো প্ৰব্লেম নাই। তো এডমিশ্যনৰ টাইমতো ডকুমেণ্ট চেক হয়। এডমিশ্যনৰ টাইমত আপোনালোকৰ প্ৰব্লেম নহয় ডকুমেণ্টৰ ক্ষেত্ৰত, কাৰণ যিহেতু কাউন্সিলিঙতে ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন হয়। তো তাৰপিছত আপোনালোকৰ কাউন্সিলিঙৰ পিছত মানে সকলোবিলাক ঠিকে থাকিলে চিটবিলাক পালে আপোনালোকৰ এডমিশ্যনৰ নটিচ দিব। তাৰপিছত কলেজত গৈ কিনে আপোনালোকে পইচাটো দিব লাগিব বা তাতে এডমিশ্যনটো ল'ব লাগিব। তাৰপিছত এডমিশ্যন লোৱাৰ পিছত আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব। তো এইখিনি হৈ গ'ল কাউন্সিলিং। তো প্ৰচেছটো আপোনালোকক যিমান ইজিকৈ কৰি দিলোঁ সিমান ইজি নহয় বাৰু, কাৰণ নটিফিকেশ্যনবিলাক আজি এখন দিছে কালি এখন দিছে তেনেকৈ নটিফিকেশ্যন নিদিয়ে। তো নটিফিকেশ্যনবিলাক অলপমান মানে 10-15 দিন গেপ ৰাখি কিনে দি দিয়ে। তো এতিয়া ৰিজাল্ট দিছে 9 জুলাই তাৰিখে। তো কাউন্সিলিং কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে, তো জুলাই লাষ্টলৈকে বা আগষ্টৰ 10 তাৰিখ মানলৈকে কাউন্সিলিং হোৱাৰ সম্ভাৱনা আছে। তো কাউন্সিলিঙৰ 10 দিনমান আগতে নটিফিকেশ্যনখন দি দিব। তো নটিফিকেশ্যনখন দিয়াৰ পিছত আপোনালোকে কাউন্সিলিঙত এটেণ্ড কৰিব লাগিব। কাউন্সিলিং এটেণ্ড কৰাৰ আৰু 10 দিনৰ পিছত এডমিশ্যনৰ নটিচখন দিব। মানে 5-10 দিনৰ গেপ লৈ বা এসপ্তাহৰ গেপ লৈ কিনে নটিফিকেশ্যনবিলাক আপলোড কৰি থাকে। তো তেনেকৈ ফাৰ্ষ্ট কাউন্সিলিং হ'ব, ছেকেণ্ড কাউন্সিলিং হ'ব, থাৰ্ড কাউন্সিলিং হ'ব। মানে ফাৰ্ষ্ট কাউন্সিলিংটো মানে হোৱাৰ পিছত ছেকেণ্ড কাউন্সিলিঙত চিট কম থাকে। তো ফাৰ্ষ্ট কাউন্সিলিঙত ৰৈ যোৱাৰ পিছত ফাৰ্ষ্ট কাউন্সিলিঙত চবেই চিট পোৱাৰ পিছত কিছুমানে হয়তো চিট নলয়ও না। তো ফাৰ্ষ্ট কাউন্সিলিঙৰ পিছত ছেকেণ্ড কাউন্সিলিঙো হ'ব। তো ছেকেণ্ড কাউন্সিলিঙত যদি চিট খালী থাকে তেতিয়াহ'লে থাৰ্ড কাউন্সিলিং হ'ব। যদি ফাৰ্ষ্ট কাউন্সিলিঙতে সকলোবিলাক চিট ফুল হৈ যায় তেতিয়াহ'লে ছেকেণ্ড কাউন্সিলিং নহ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে ছেকেণ্ড কাউন্সিলিং নহয়, তো বহুতবাৰ মানে ছেকেণ্ড কাউন্সিলিং হোৱা দেখা যায়। তো বাকী এইখিনিয়ে আছিল কাউন্সিলিঙৰ ওপৰত। তো আপোনালোকে কিবা সুধিব লগা থাকিলে সুধিব পাৰে, তো কমেণ্টত জনাই দিব, আমি তাৰ ওপৰত আৰু ভিডিঅ' বনাব ট্ৰাই কৰিম। বাকী নটিফিকেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপ জইন হ'ব খুজিলে তো জইন হৈ ল'ব পাৰিব। তো ফ্ৰী হোৱাটছআপ গ্ৰুপো আছে। ফ্ৰী গ্ৰুপ হোৱাটছআপ গ্ৰুপতকৈ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপটো আপোনালোকে বহুতখিনি মানে এডভান্টেজ পাব। তো সেইকাৰণে জাষ্ট বেছি ৰুপিজ নহয়। তো তাৰ পৰা মানে আপোনালোকৰ এইবিলাকৰ পৰা ছাবস্ক্ৰিপশ্যনো লোৱা যায়। তো মানে নিউজ পেপাৰ তো আপোনালোকে নিউজ পেপাৰ ল'লেতো আপোনালোকৰ বহুত পইচা যাব, তো মান্থলি বা ইয়াৰলি। তো সেইকাৰণে বেছিভাগ কিছুমান মানে যিবিলাক আপডেট আছে তেওঁলোকে নিউজ পেপাৰতে দি দিয়ে। তো আছাম ট্ৰিবিউন বা দৈনিক অসমীয়া প্ৰতিদিন, তো এইবিলাক নিউজ পেপাৰত দি দিয়ে।
তো এই নিউজ পেপাৰ মানে ফ্ৰীলি এভেইলেবল নাই। তো আপোনালোকে পেইড নিউজ পেপাৰবিলাকে আছে। তো আপোনালোকে ৱেবছাইটবিলাকো চাই ল'ব পাৰিব। তো গুগলত দি আমি আছাম এনেকৈ ৱেবছাইট চাৰ্চ কৰিলে পাই যাব। আৰু আমাৰ ৱেবছাইট eduosamplus.com ভিজিট কৰি থাকিব পাৰিব। তাতো আপোনালোকে এই নটিফিকেশ্যনবিলাক পাই থাকিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।